প্ৰতাপ শইকীয়া ডাঙৰীয়াক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ বিচাৰিছো। তেওঁ মঞ্চলৈ আমন্ত্ৰণ কৰিছো। তেখেতক আদৰি আনিব নিলয় ভট্টাচাৰ্যীয়ে। কিন্তু তাৰ পূৰ্বে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পূৰ্বে এটি চমু আমি অডিঅ' ভিজুৱেল প্ৰস্তুত কৰিছো। টিভিৰ পিছফালে আমি স্ক্ৰীণত দাঙি ধৰিবলৈ বিচাৰিছো। ব্যক্তিগত খণ্ডত সম্পূৰ্ণ বিনামূলীয়া শিক্ষা শুনাত ব্যতিক্ৰম, কিন্তু এয়াই সঁচা। জীৱনৰ অভিজ্ঞতাই সিদ্ধ কৰি তোলা প্ৰতাপ শইকীয়া এই জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ প্ৰতিষ্ঠাতা। অৰ্থৰ অভাৱৰ বাবে ল'ৰাটিতে স্কুল এৰাৰ মনোকষ্ট মনত ৰাখি তেওঁকৰ উলিয়াবাণীত শিক্ষানুৰাগী শইকীয়াই 2021 প্ৰতিষ্ঠা কৰিছিল বিদ্যালয়খন। শিক্ষাৰ পোহৰ পিয়াসী প্ৰতিগৰাকীৰ বাবে আছে ডিজিটেল শ্ৰেণীকোঠা, বিজ্ঞানাগাৰ, গ্ৰন্থাগাৰ, স্বাস্থ্য কেন্দ্ৰ, আধ্যাত্মৰ বাবে নামঘৰ। কিন্তু নাই কোনো মাহেকীয়া মাচুল। ইউনিফৰ্ম, শিক্ষণ সঁজুলি সকলো বিনামূলীয়া। অংকুৰৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আছে প্ৰায় 300ৰো অধিক শিক্ষাৰ্থী। জ্যোতি প্ৰতাপ শৈক্ষিক ন্যাসে পৰিচালনা কৰা এই বিদ্যালয়ৰ 23গৰাকী শিক্ষক কৰ্মচাৰীক নিজেই পাৰিতোষিক দিয়ে উদ্যোগী প্ৰতাপ শইকীয়া। শিক্ষাৰ বাটত যাতে দৰিদ্ৰতা বিঘিনি নহয় তাৰ মহৎ প্ৰচেষ্টা লোৱা এই বিদ্যালয়লৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ সম্বৰ্ধনা। মহানুভৱতাৰে বিলাই যাওঁ জ্ঞানৰ জ্যোতিধাৰা। প্ৰতাপ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ। ব্যক্তিগত খণ্ডৰ বিদ্যালয় বুলি ক'লে আমাৰ বেলেগ ধৰণৰ ছবি এখনেই মনলৈ আহে, কিন্তু সেই ছবিখন আচলতে সম্পূৰ্ণ সলনি কৰি পেলাইছে জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়খনে। আৰু ইয়াত সকলোখিনি সম্ভৱ হৈ উঠিছে প্ৰতাপ শইকীয়া ডাঙৰীয়াৰ উদ্যোগত। ধন্যবাদ। সমাজত খুবেই প্ৰয়োজন আপোনাৰ দৰে কেইবাগৰাকী ব্যক্তি, যিয়ে শিক্ষাৰ ক্ষেত্ৰখনত সকলোকে এপ্ৰকাৰ হাতত ধৰি আগুৱাই লৈ যাব পাৰে। ধন্যবাদ। আসন গ্ৰহণ কৰক। প্ৰেক্ষাগৃহ অনুৰোধ কৰিলো। ইয়াৰ পিছত আমি দুগৰাকী বিশেষ ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ বিচাৰিম। আৰু তেখেত হৈছে মনোহৰা বেগম, অধ্যক্ষ, প্ৰিন্সিপাল, ৰাষ্ট্ৰভাষা বিদ্যালয়।